অহা 29 তাৰিখে গৃহমন্ত্ৰী ডাঙৰীয়াক অসমত আমি আমন্ত্ৰণ জনাম। তিনিটা ডাঙৰ কাম গৃহমন্ত্ৰী ডাঙৰীয়াই আমাৰ কাৰণে পালন কৰিবলৈ বা আমাৰ কাৰণে আমাৰ লগত আনন্দৰ সময়ত উপস্থিত থাকিবলৈ আহিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক আমি আটক ধুনীয়াকৈ সজাই তুলিছোঁ। বৰদোৱা থানকটো আমি সজাইছোৱেই। বৰদোৱা থানৰ লগত এটা অত্যন্ত সুন্দৰ প্ৰকল্প আমি নিৰ্মাণ কৰিছোঁ। ভাগৱতখন ৰাখিবৰ বাবে যিটো ভাগৱত গৃহ নিৰ্মাণ কৰিছোঁ, সি ইমান উচ্চত যে সঁচাকৈয়ে দেখিলে এক অনুপম আধ্যাত্মিক অভিজ্ঞতা আমাৰ মনলৈ আহে, মনটো শিহৰিত হৈ পৰে। কেইটামান দিন পিছত মই বৰদোৱালৈ গৈ আমি নিৰ্মাণ কৰা প্ৰকল্পটো আপোনালোকক ফেচবুকৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। সেই প্ৰকল্পটো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। লগতে গুৱাহাটীত আমি জ্যোতি বিষ্ণুৰ নামেৰে 5,000 লোক একেলগে বহিব পৰাকৈ এটা আটক ধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছোঁ। 5,000। এই 5,000 অডিটৰিয়ামটো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। আৰু গুৱাহাটীত আমি সংযোগ কৰা CCTVৰ গোটেই আঁচনিখনো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। অহা মাহত গৃহমন্ত্ৰী ডাঙৰীয়া ডিব্ৰুগড়লৈ যাব। ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন চৌহদটোৰো তেখেতে আধাৰশিলা স্থাপন কৰিব। গুৱাহাটী বিমানবন্দৰখন অকল বিমান অহা যোৱা কৰক তাকে নকৰি বিমানবন্দৰখনক আমি অসমীয়া যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, এই চিন্তা মোৰ মূৰত আছিলে। এতিয়া গুৱাহাটী বিমানবন্দৰত এটা সুন্দৰ আমি এখন এৰো চিটি নিৰ্মাণ কৰিম। এৰো চিটিত কেইবাখনো হোটেল থাকিব, কনভেনশ্যন হল থাকিব, এমিউজমেণ্ট পাৰ্ক থাকিব। গোটেই ব্যৱস্থাটোৱে পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। সমান্তৰালভাৱে আমি গুৱাহাটী বিমানবন্দৰত বিভিন্ন বিমানসমূহৰ মেৰামতিৰ এটা হাব হিচাপে নিৰ্মাণ কৰিব খুজিছোঁ। আপোনালোকে এবাৰ চিন্তা কৰক, ভাৰতত ইমান প্লেন অহা যোৱা কৰি থাকে, প্লেনবিলাক ছাৰ্ভিচিং ক'ত হয়, প্লেনবিলাকত চেকআপ ক'ত হয়, প্লেনত কিবা বেয়া হ'লে তাক মেৰামতি কেনেকৈ কৰা যায়, ইয়াক কয় MRO, মেইনটেনেন্স এণ্ড ৰিপেয়াৰিং অপাৰেশ্যন। এই MRO এটা আমি গুৱাহাটীত নিৰ্মাণ কৰিব খুজিছোঁ। লগতে পাইলট ট্ৰেইনিঙৰ বাবে চিমুলেশ্যন, অৰ্থাৎ বিমানত যোৱাৰ আগতে পাইলটসকলৰ বাবে এভিয়েশ্যন স্কুল লাগে, য'ত নেকি চিমুলেটৰ থাকে, ল'ৰা ছোৱালীয়ে ফ্লাইট চলাবৰ কাৰণে শিকে। গুৱাহাটী বিমানবন্দৰত আমি এটা এভিয়েশ্যন স্কুল আৰু চিমুলেটৰো নিৰ্মাণ কৰিব খুজিছোঁ।